Exercise 1 der question number 12 আমাৰ দিছে find the approximate value of the flowing to the nearest place mentioned অৰ্থাৎ ইয়াত আমাৰ কি কৈছে যে তলত দিয়াবোৰৰ নিকটতম স্থান লৈ আসন্ন মান নিৰ্ণয় কৰা তে এক নম্বৰটো আমাৰ দিয়া আছে যে nearest to 10 অৰ্থাৎ নিকটতম আমাৰ 10 লৈকে আমাৰ আসন্ন মান নিৰ্ণয় কৰিব লাগে তাৰপিছত আমি একটো আমি লিখিম অৰ্থাৎ আমি কি কৰিম যে তোমাৰ 10 বুলি কৈছে কাৰণ আমি এই প্ৰথম সংখ্যাটো আমি চাম যদি তেও 5 বা 5তকৈ যদি আমাৰ বেছি হয় তেন্তে সংখ্যাটো আমাৰ 10 বাঢ়িব আৰু যদি আমাৰ সংখ্যাটো 4 বা 7তকৈ যদি আমাৰ সৰু হয় তেন্তে সংখ্যাটো আমাৰ 10 বাঢ়ি নাযায় তেছো আমি লিখিম যে 59 and the approximate value is অৰ্থাৎ 59 ইয়াত আমাৰ 9 আছে আৰু 9 ৰ 5তকৈ ডাঙৰ হয় সেইকাৰণে ইয়াৰ approximate value আমাৰ কিমান হ'ব 60 তাৰ পিছত আমাৰ আছে 72 the approximate value is ইয়াত আমাৰ সহজে ইয়াত আমাৰ 2 আছে অৰ্থাৎ 4তকৈ আমাৰ সৰু হয় সেইকাৰণে আমাৰ approximate value টো আমাৰ কিমান হ'ব 70 পিছত আমাৰ দিছে 64 the approximate value is ইয়াত আমাৰ সহি সংখ্যাটো আমাৰ 4 অৰ্থাৎ 5তকৈ সৰু সেইকাৰণে ইয়াৰ আমাৰ কিমান হ'ব 60 তাৰ পিছত আমাৰ দিছে 135 the approximate value is ইয়াত আমাৰ সংখ্যাটো 5 মানে আমাৰ এটা 10 আমাৰ বাঢ়ি যাব অৰ্থাৎ আমাৰ ইয়াত হ'ব 140 তাৰ পিছত আমাৰ দিয়া আছে 4931 the approximate value is ইয়াত আমাৰ সংখ্যাটো 1 আছে কাৰণ আমাৰ 10 বাঢ়ি নাযায় তে হ'ব 4930 তাৰ পিছত আমাৰ আছে 51630 the approximate value is ইয়াত আমাৰ 0 আছে মানে 10 বাঢ়ি নাযায় অৰ্থাৎ যি আছে সেম হ'ব অৰ্থাৎ 51630 এটো হল আমাৰ आंसर সো দুইটো আমাৰ দিছে ইয়াত আমাৰ কৈছে নিয়াৰেষ্ট টু 100 অৰ্থাৎ ইয়াত আমি কি কৰিম যে এই দুটা সংখ্যা আমি প্ৰথম দুটা সংখ্যাৰ মাজত আমি কি কৰিম যে সাম হি যদি আমাৰ 50 তকৈ যদি আমাৰ ডাঙৰ হয় তেন্তে হি সংখ্যাটো আমাৰ যে 100 সংখ্যা এটা বাঢ়ি যাব তে ইয়াত আমি যদি চাও যে 555 অৰ্থাৎ এই 55 টো আমাৰ 50 তকৈ বেছি আছে সেই কাৰণে ইয়াৰ এপ্ৰক্সিমেট ভ্যালু আমাৰ কিমান হ'ব 600 তাৰ পিছত আমাৰ দিছে 839 the approximate value is ইয়াত আমাৰ কিমান হ'ব সো এই দুটা সংখ্যা আমাৰ যে 15 তকৈ আমাৰ কম আছে সেই কাৰণে ইয়াত আমাৰ কিমান হ'ব 800 তাৰ পিছত আমাৰ দিছে 281 the approximate value is ইয়াত আমাৰ সো এই দুটা সংখ্যা আমাৰ যে ইয়াত আমাৰ 81 অৰ্থাৎ 50 তকৈ আমাৰ ডাঙৰ আছে সেই কাৰণে কিমান হ'ব ইয়াত 300 তাৰ পিছত আমাৰ দিয়া আছে 2457 the approximate value is ইয়াত আমাৰ সো এই দুটা সংখ্যা অৰ্থাৎ ইয়াত আমাৰ 57 মানে 50 তকৈ বেছি আছে সেইকাৰণে ইয়াত আমাৰ কিমান হ'ব আমাৰ যে 57 মানে 15 তকৈ বেছি আছে মানে 100 বাঢ়িব ইয়াত আমাৰ 24 আনত আছে ইয়াত আমাৰ 100 বাঢ়িলে ইয়াত আমাৰ হ'ব 2500 তাৰ পিছত আমাৰ দিছে 666 the approximate value is ইয়াত আমাৰ সো লাষ্টত আমাৰ ইয়াত কিমান আছে যে 66 অৰ্থাৎ 15 তকৈ বেছি আছে কাৰণে ইয়াত আমাৰ হ'ব 6700 তাৰ পিছত আমাৰ ভ্যালুটো আমাৰ কিমান দিছে 61530 the approximate value is ইয়াত আমাৰ সো যে লাষ্টত আমাৰ কিমান আছে জাস্ট 20 অৰ্থাৎ 15 তকৈ সৰু হয় সেইকাৰণে ইয়াত আমাৰ হ'ব ইয়াত হ'ব 300 অৰ্থাৎ এটো হল আমাৰ आंसर তিনটো আমাৰ দিছে ইয়াত আমাৰ নিয়াৰেষ্ট টু 1000 অৰ্থাৎ ইয়াত আমাৰ কি কৈছে নিকটতম 1000 লৈকে আমাৰ আসন্ন মান নিৰ্ণয় কৰিব লাগে সে ইয়াত আমি কি কৰিম যে 1000 কৈছে কাৰণে আমি এই তিনিটা সংখ্যাৰ মাজত আমি চাম যে এই তিনিটাত আমাৰ 5তকৈ যদি আমাৰ বেছি হয় তেন্তে ইয়াত আমাৰ 1000 বাঢ়িব আৰু যদি কম হয় তেন্তে আমাৰ হয়তো সংখ্যাটো বাঢ়ি নাযায় তে ইয়াত আমাৰ 9300 মানে এই তিনিটা সংখ্যা আমাৰ 5তকৈ কম আছে সেইকাৰণে ইয়াত কিমান হ'ব 9000 তাৰ পিছত আমাৰ দিছে 660 the approximate value is ইয়াত আমাৰ সহজ যে এই তিনিটা আমাৰ কি আছে 5তকৈ আমাৰ বেছি আছে তে ইয়াত আমাৰ 1000 বাঢ়িব তেন্তে ইয়াত আমাৰ 6630 তে এখিনি সংখ্যা আমাৰ 5তকৈ বেছি মানে ইয়াত আমাৰ কিমান হ'ব 7000 তাৰ পিছত আমাৰ আছে 5295 the
approximate value is ইয়াত আমাৰ সো এই তিনিটা আমাৰ পাছতকে আমাৰ কম আছে এইকাৰণে বাঢ়ি নাযায় সেইকাৰণে কিমান হ'ব ইয়াত আমাৰ 500,000 তাৰ পিছত আমাৰ দিছে 4 for the approximate value is ইয়াত আমাৰ সো এই তিনিটা হিঙৰ পাছতকে আমাৰ কম আছে এইকাৰণে ইয়াত আমাৰ কিমান হ'ব 4000 তাৰ পিছত আমাৰ আছে 620 তেso এখিনি আমাৰ পাছতকে বেছি আছে তাই ইয়াত আমাৰ 61000 তেন্তে পাছতকে বেছি আছে মানে আমাৰ 1000 বাঢ়িব তেন্তে ইয়াত আমাৰ কিমান হ'ব the approximate value is ইয়াত আমাৰ হ'ব 62000 এটো হল আমাৰ आंसर